নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি কমপ্লিট আছাম হিষ্ট্ৰী চিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছোঁ। এই ভিডিঅ'ত আমি মেডিয়েবল হিষ্ট্ৰী অফ আছাম অৰ্থাৎ মধ্যযুগীয় অসমৰ ইতিহাসৰ আন এটি ভিডিঅ' আলোচনা কৰিম। এই চিৰিজটোত আমি কমপ্লিট আছাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম। আটাইবোৰ ভিডিঅ'জ একেলগে চাবলৈ হ'লে প্লে'লিষ্টত গৈ আপোনালোকে আটাইবোৰ একেলগে চাব পাৰিব। ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাই যাব। তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল আমাৰ During whose reign was the Chutia kingdom annexed by the Ahoms? চুতীয়া ৰাজ্য কোন আহোম ৰজাৰ সময়ত আহোম সাম্ৰাজ্যত অন্তৰ্ভুক্ত হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব চুহুংমুং। অৰ্থাৎ চুহুংমুং আছিল আহোম সাম্ৰাজ্যৰ এজন শক্তিশালী আৰু বিস্তাৰবাদী ৰজা। তেওঁৰ শাসনকালত আহোমসকলে বহু ৰাজ্য জয় কৰিছিল। মাথোথাং যুদ্ধত চুতীয়া ৰাজ্য পৰাজিত হোৱাৰ পিছত চুতীয়া ৰাজ্য আহোম সাম্ৰাজ্যত অন্তৰ্ভুক্ত হয়। ইয়াৰ ফলত আহোম ৰাজ্যৰ শক্তি আৰু ভূখণ্ড বহু পৰিমাণে বৃদ্ধি পাইছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ডিড দ্য ফাৰ্ষ্ট মুছলিম ইনভেশ্যন অফ দি আহোম কিংডম অকৰ? আহোম ৰাজ্যত প্ৰথম মুছলমান আক্ৰমণ কোন বছৰত হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব 1527 AD, অৰ্থাৎ 1527 খ্ৰীষ্টাব্দত প্ৰথমবাৰৰ বাবে মুছলমান সেনাই আহোম ৰাজ্য আক্ৰমণ কৰিছিল। এই আক্ৰমণে আহোমসকলক বহিঃশক্তিৰ বিৰুদ্ধে সজাগ কৰি তোলে। যদিও আক্ৰমণ হৈছিল, আহোমসকলে সাহসেৰে কিন্তু প্ৰতিহত কৰিব পাৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে During whose reign did the first Muslim invasion of the Ahom kingdom occur? আহোম ৰাজ্যত প্ৰথম মুছলমান আক্ৰমণ কোন আহোম ৰজাৰ সময়ত হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব চুহুংমুং। অৰ্থাৎ চুহুংমুঙৰ ৰাজত্বকালতেই প্ৰথমে মুছলমান আক্ৰমণ সংঘটিত হৈছিল। তেওঁ দক্ষ সামৰিক নেতৃত্বৰে মুছলমান সেনাক প্ৰতিহত কৰিছিল আৰু আহোম সাম্ৰাজ্যৰ সুৰক্ষা নিশ্চিত কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ডিফিটেড দ্য কাছাৰীজ ইন 1531 AD? 1531 খ্ৰীষ্টাব্দত কছাৰীসকলক কোনে পৰাজিত কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব চুহুংমুং। অৰ্থাৎ 1531 চনত চুহুংমুঙে কছাৰী ৰাজ্যৰ ওপৰত বিজয় লাভ কৰিছিল। এই বিজয়ে আহোম সাম্ৰাজ্যৰ শক্তি বৃদ্ধি কৰিছিল আৰু কছাৰীসকলৰ বহু অঞ্চল আহোমৰ অধীনলৈ আহে। নেক্সট কুৱেশ্যনটো হৈছে During whose reign did the Ahoms occupy a major part of the Kachoris kingdom? কোন আহোম ৰজাৰ সময়ত আহোমসকলে কছাৰী ৰাজ্যৰ অধিকাংশ অঞ্চল অধিকাৰ কৰিছিল? এই মাত্ৰ কৈ আহিলোঁ, ইয়াৰ আনচাৰটো হৈ যাব চুহুংমুং। অৰ্থাৎ চুহুংমুঙৰ সময়ত আহোমসকলে কছাৰী ৰাজ্যৰ বিস্তৃত অঞ্চল অধিকাৰ কৰিছিল। ইয়াৰ ফলত আহোম ৰাজ্য অধিক শক্তিশালী আৰু বিস্তৃত সাম্ৰাজ্যত পৰিণত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom ruler first turned the Kachari king into Tapita Sanchita? কোন আহোম ৰজাই প্ৰথমে কছাৰী ৰজাক থাপিতক সঞ্চিত কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব চুহুংমুং। অৰ্থাৎ থাপিতক সঞ্চিত শব্দৰ অৰ্থ হৈছে বৈশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য কৰা। চুহুংমুঙে কছাৰী ৰজাক নিজৰ অধীনস্থ শাসক হিচাপে মানিবলৈ বাধ্য কৰাইছিল। নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰাছেংমুং ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট হোৱাট? ফ্ৰাছেংমুঙক প্ৰথমে কোন পদত নিযুক্তি দিয়া হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব চদিয়াখোৱা গোহাঁই। অৰ্থাৎ শদিয়াখোৱা গোহাঁই হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিল। ফ্ৰাছেংমুঙক চদিয়াখোৱা গোহাঁই পদত নিযুক্তি কৰা হৈছিল। এই পদ সীমান্ত অঞ্চল নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট টাইপ অফ অফিচাৰ ৱাজ দ্য চদিয়াখোৱা গোহাঁই? চদিয়াখোৱা গোহাঁই কেনেধৰণৰ বিষয়া আছিল? ইয়াৰ আনচাৰটো হৈ যাব ফ্ৰণ্টিয়াৰ অফিচাৰ, অৰ্থাৎ সীমান্ত বিষয়া। এই মাত্ৰ কৈ আহিলোঁ, শদিয়াখোৱা গোহাঁই আছিল সীমান্ত অঞ্চলৰ দায়িত্বত থকা এজন উচ্চপদস্থ বিষয়া। তেওঁ সীমান্তৰ সুৰক্ষা, শাসন আৰু শান্তি বজাই ৰাখিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ মূলা ঘাবৰু? মূলা ঘাবৰু কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব ৱাইফ অফ ফ্ৰাছেংমুং বৰগোহাঁই। ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আছিল। অৰ্থাৎ মূলা ঘাবৰু আহোম ইতিহাসৰ এগৰাকী সাহসী মহিলা যোদ্ধাসকলৰ ভিতৰত অন্যতম। তেওঁ ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী আছিল আৰু দেশৰ সুৰক্ষাৰ বাবে যুদ্ধত অংশ লৈছিল। নেক্সট কুৱেশ্যনটো হৈছে এগেইনষ্ট হোম ডিড মূলা ঘাবৰু ডাই ফাইটিং? মূলা ঘাবৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব তুৰ্বক খান। অৰ্থাৎ মূলা ঘাবৰুৱে মুছলমান সেনাপতি তুৰ্বক খানৰ বিৰুদ্ধে সাহসেৰে যুদ্ধ কৰিছিল। যুদ্ধক্ষেত্ৰতেই তেওঁ মৃত্যুবৰণ কৰে আৰু অসম ইতিহাসত বীৰংগনা হিচাপে স্মৰণীয় হৈ থাকে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ মুছলিম এটেক ডিড মূলা ঘাবৰু ডাই ফাইটিং? কোন মুছলমান আক্ৰমণৰ সময়ত মূলা ঘাবৰুৱে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব থাৰ্ড মুছলিম এটেক, অৰ্থাৎ তৃতীয় মুছলমান আক্ৰমণ। তৃতীয় মুছলমান আক্ৰমণৰ সময়ত মূলা ঘাবৰুৱে যুদ্ধত অংশ লৈছিল। এই যুদ্ধত তেওঁ অতুলনীয় সাহস প্ৰদৰ্শন কৰি মৃত্যুবৰণ কৰে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ডিড মূলা ঘাবৰু ডাই? মূলা ঘাবৰুৱে কোন বছৰত মৃত্যুবৰণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব 1532 AD, অৰ্থাৎ 1532 খ্ৰীষ্টাব্দত মূলা ঘাবৰুৱে যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰে।
তেওঁৰ এই আত্মত্যাগ অসমীয়া ইতিহাসত চিৰস্মৰণীয় হৈ থাকিব। নেক্সট কুৱেশ্যনটো হৈছে এগেইনষ্ট whom did the Ahoms first use firearms? আহোমসকলে প্ৰথমে কাৰ বিৰুদ্ধে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব মুছলিমছ অৰ্থাৎ মুছলমানসকল। মুছলমান সেনাৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সময়ত আহোমসকলে প্ৰথমবাৰৰ বাবে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলত যুদ্ধ পদ্ধতিত নতুন পৰিৱৰ্তন আহে। নেক্সট কুৱেশ্যনটো হৈছে এগেইনষ্ট whom did the Ahoms first use gunpowder? আহোমসকলে প্ৰথমে কাৰ বিৰুদ্ধে গান পাউডাৰ ব্যৱহাৰ কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব তুৰ্বক খান অৰ্থাৎ তুৰ্বক খানৰ বিৰুদ্ধে আহোমসকলে প্ৰথমে গান পাউডাৰ ব্যৱহাৰ কৰিছিল। এই প্ৰযুক্তিয়ে যুদ্ধত আহোমসকলক অধিক শক্তিশালী কৰি তোলে। নেক্সট কুৱেশ্যনটো হৈছে From whom did the Ahoms learn the use of gunpowder? আহোমসকলে কাৰ পৰা গান পাউডাৰ ব্যৱহাৰ শিকিছিল? ইয়াৰ আনসাৰটো হৈ যাব চুটিয়াছ অৰ্থাৎ চুতীয়াসকল। চুতীয়াসকল আগতেই আগ্নেয়াস্ত্ৰ আৰু গান পাউডাৰৰ ব্যৱহাৰত দক্ষ আছিল। আহোমসকলে তেওঁলোকৰ পৰা এই কৌশলটো শিকি লৈছিল। নেক্সট কুৱেশ্যনটো হৈছে According to Ahom Buranji, where were the heads of Turbak Khan and Hussein Khan entombed? আহোম বুৰঞ্জী অনুসৰি তুৰ্বক খান আৰু হুছেইন খানৰ মূৰ ক'ত সমাধিস্থ কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈ যাব চৰাইদেউ অৰ্থাৎ আহোম বুৰঞ্জী অনুসৰি যুদ্ধত নিহত তুৰ্বক খান আৰু হুছেইন খানৰ মূৰ চৰাইদেউত সমাধিস্থ কৰা হৈছিল। চৰাইদেউ আহোমসকলৰ ঐতিহাসিক সমাধিক্ষেত্ৰ আছিল। নেক্সট কুৱেশ্যনটো হৈছে Which statement is incorrect regarding the death of Suhungmung? Suhungmungৰ মৃত্যুৰ বিষয়ে কোন বক্তব্যটো ভুল? তলত কিছুমান বক্তব্য দিয়া আছে, তাৰ ভিতৰত কোনটো ভুল আমি উলিয়াব লাগে। ইয়াৰ আনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি। It was suspected that Suhungmung's wife was responsible for the death. চুহুংমুঙৰ পত্নী তেওঁৰ মৃত্যুৰ বাবে দায়ী বুলি কৰা সন্দেহ এইটো ষ্টেটমেণ্ট ভুল। এই বক্তব্যটো ভুল বুলি ধৰা হয়। ইতিহাসত চুহুংমুঙৰ মৃত্যুক লৈ বিভিন্ন মত আছে, কিন্তু তেওঁৰ পত্নীক দায়ী বুলি নিশ্চিত প্ৰমাণ নাই। তেতিয়াহ'লে বাকী অপশ্যনকেইটা চাই লওঁ অকণমান আমি। চুহুংমুং was assassinated by a servant ৰতিমন। এইটো কাৰেক্ট। ৰতিমনে তেওঁক হত্যা কৰিছিল বুলি সন্দেহ কৰা হয়, এইটো আছে ইতিহাসত। Then ৰতিমন stabbed চুহুংমুং as he slept in his palace. তেওঁ যেতিয়া শুই আছিলে, সেই শুই থকা অৱস্থাত তেওঁৰ দাস ৰতিমনে তেওঁক হত্যা কৰিছিলে, এইটোও কাৰেক্ট হয়। It was suspected that Suhungmung's son was responsible for the death. আৰু তেওঁৰ পুত্ৰও ইয়াতে জড়িত হৈ আছিল, সেইটো ইতিহাসত আছে। ঠিক আছে, তো বাকী গোটেইখিনি ষ্টেটমেণ্ট কাৰেক্ট হয়, একেবাৰে শেষৰটো কি হয় ইনকাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ Which Chutia king shifted the capital from Ratnapur to Sadia? কোন চুতীয়া ৰজাই ৰাজধানী ৰত্নপুৰৰ পৰা শদিয়ালৈ স্থানান্তৰ কৰিছিল? ইয়াৰ এনচাৰটো হৈ যাব ৰত্নধ্বজ ভাল অৰ্থাৎ ৰত্নধ্বজ ভালে ৰাজধানী ৰত্নপুৰৰ পৰা শদিয়ালৈ স্থানান্তৰ কৰিছিল। শদিয়া পিছত চুতীয়া ৰাজ্যৰ স্থায়ী ৰাজধানী হিচাপে পৰিচিত হয়। নেক্সট কুৱেশ্যনটো হৈছে Who was the founder of the Chutia kingdom? চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ এনচাৰটো হৈ যাব বীৰপাল অৰ্থাৎ বীৰপাল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল। তেওঁৰ নেতৃত্বত চুতীয়া ৰাজ্য শক্তিশালী ৰাজ্য হিচাপে গঢ় লৈ উঠে। নেক্সট কুৱেশ্যনটো হৈছে Which statement about বীৰপাল is incorrect? বীৰপালৰ বিষয়ে কোন বক্তব্যটো ভুল? ইয়াৰো চাৰিটা অপশ্যন আছে তলত। ইয়াৰ ভিতৰত আনসাৰটো হৈ যাব আমাৰ He built the first capital at Sadia. তেওঁ প্ৰথম ৰাজধানী শদিয়াত স্থাপন কৰিছিল। এই বক্তব্যটো ভুল, কাৰণ বীৰপালৰ প্ৰথম ৰাজধানী আছিল স্বৰ্ণগিৰি, শদিয়া নহয়। শদিয়া কোনে আনিছিলে? ৰত্নধ্বজ পালেও। ইয়াৰ আগৰ কুৱেশ্যনটো আমি চাই আহিছোঁ। ঠিক আছে, নেক্সট কুৱেশ্যনটো লৈ যাওঁ। ইয়াতে কৈছে What was the first capital of Chutia kingdom? চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কোনখন আছিল? ইয়াৰ আনসাৰ এই মাত্ৰ কৈ আহিলোঁ স্বৰ্ণগিৰি অৰ্থাৎ স্বৰ্ণগিৰি আছিল চুতীয়া ৰাজ্যৰ প্ৰথমটো ৰাজধানী। ইয়াৰ পৰাই ৰাজ্যৰ শাসন আৰম্ভ হৈছিল। What was the permanent capital of the Chutia kingdom? কিন্তু চুতীয়া ৰাজ্যৰ স্থায়ী ৰাজধানী কোনখন? তেতিয়া হৈ যাব আনসাৰটো শদিয়া অৰ্থাৎ শদিয়া চুতীয়া ৰাজ্যৰ স্থায়ী ৰাজধানী আছিল। ই বাণিজ্য আৰু সংস্কৃতিৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে বিকাশ লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Which Chutia king built Sadia? শদিয়াৰ কোন চুতীয়া ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ আনসাৰটো অকণমান আগতে কৈ আহিছোঁ ৰত্নধ্বজ পাল অৰ্থাৎ ৰত্নধ্বজ পালে শদিয়া নগৰ নিৰ্মাণ কৰিছিল। পিছত এই নগৰ চুতীয়া ৰাজ্যৰ ৰাজধানী হিচাপে পৰিচিত হয়। নেক্সট কুৱেশ্যনটো হৈছে The city of Sindhukshetra was renamed Sadia after the death of whose son? সিন্ধুক্ষেত্ৰ নামৰ ঠাইখন কাৰ পুত্ৰৰ মৃত্যুৰ পিছত শদিয়া বুলি নামকৰণ কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈ যাব Son of Chutia king অৰ্থাৎ এজন চুতীয়া ৰজাৰ পুত্ৰ। কথিত মতে এজন চুতীয়া ৰজাৰ পুত্ৰৰ অকাল মৃত্যুৰ পিছতে সেই ঠাইখনৰ নাম শদিয়া বুলি ৰখা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে
What was the original language of the Chutias? চুতীয়াসকলৰ মূল ভাষা কি আছিল? ইয়াৰ আনচাৰটো হৈ যাব টিবেটো বাৰ্মান লেংগুৱেজ অৰ্থাৎ তিব্বত বৰ্মী ভাষা আছিল। চুতীয়াসকল তিব্বত বৰ্মী ভাষা গোষ্ঠীৰ অন্তৰ্গত আছিল। তেওঁলোকৰ ভাষা আৰু সংস্কৃতিত এই গোষ্ঠীৰ যথেষ্ট প্ৰভাৱ দেখা যায়। নেক্সট কুৱেশ্যনটো হৈছে টু হুম ৱাজ দ্য তাম্ৰেশ্বৰী টেম্পল ডেডিকেটেড? তাম্ৰেশ্বৰী মন্দিৰ কাক উৎসৰ্গা কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব গডেছ তাম্ৰেশ্বৰী অৰ্থাৎ দেৱী তাম্ৰেশ্বৰীক তাম্ৰেশ্বৰী মন্দিৰ উৎসৰ্গিত কৰা হৈছিল। তাম্ৰেশ্বৰী মন্দিৰ চুতীয়া ৰাজ্যৰ বিখ্যাত মন্দিৰসমূহৰ ভিতৰত অন্যতম আছিল। এই মন্দিৰ দেৱী তাম্ৰেশ্বৰীক উৎসৰ্গা কৰা হৈছিল। মন্দিৰটোত তাম্ৰপাত ব্যৱহাৰ কৰা হৈছিল বাবে ইয়াক তাম্ৰেশ্বৰী টেম্পল বুলি কোৱা হয়। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৱেৰ দ্য ফাৰ্ষ্ট পিপল ইন আছাম টু ইউজ ফায়াৰ আৰ্মছ? অসমত প্ৰথমে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা লোকসকল কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব চুতীয়াছ অৰ্থাৎ চুতীয়াসকল। চুতীয়াসকল অসমত প্ৰথমে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা জনগোষ্ঠী বুলি ধৰা হয়। তেওঁলোকে সামৰিক কৌশল আৰু আধুনিক অস্ত্ৰ ব্যৱহাৰ কৰাত যথেষ্ট আগবঢ়া আছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেটমেণ্ট এবাউট চুতীয়াছ এণ্ড ফায়াৰ আৰ্মছ আৰ কাৰেক্ট? চুতীয়া আৰু আগ্নেয়াস্ত্ৰ সম্পৰ্কীয় কোন বক্তব্যসমূহ সঠিক? ইয়াৰ আনচাৰটো হৈ যাব অল ষ্টেটমেণ্টছ আৰ কাৰেক্ট অৰ্থাৎ সকলো বক্তব্য সঠিক। এতিয়া বক্তব্যকেইটা কি কি তাৰ বিষয়ে অকণমান চাই লওঁ। ফাৰ্ষ্টটো হৈছে দ্য চুতীয়াছ ৱেৰ দ্য ফাৰ্ষ্ট পিপল ইন আছাম টু ইউজ ফায়াৰ আৰ্মছ। এই মাত্ৰ কৈ আহিলোঁ আগৰ কুৱেশ্যনত যে ফায়াৰ আৰ্মছ ব্যৱহাৰ কৰা প্ৰথম আছিলে চুতীয়া, তো এইটো সত্য। নেক্সটটো হৈছে আহোমছ লাৰ্ণড দ্য ইউজ অফ গান পাউডাৰ ফ্ৰম দ্য চুতীয়াছ। এইটোও আমি আলোচনা কৰি আহিছোঁ। আহোমসকলে গান পাউডাৰ ব্যৱহাৰ চুতীয়াসকলৰ পৰা শিকিছিল, এইটো শুদ্ধ। ডিউৰিং আহোম reign, all the hilaidary, that is cannon men, and most of the Hiloi Khanikkars, gun makers belong to the Chutia community. এইটো সত্য, অৰ্থাৎ এই আটাইকেইটা ষ্টেটমেণ্ট সত্য। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। আফটাৰ হুইচ বেটল was the Chutia kingdom annexed to the Ahom territory? কোন যুদ্ধৰ পিছত চুতীয়া ৰাজ্য আহোম সাম্ৰাজ্যত অন্তৰ্ভুক্ত হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব বেটেল অফ মাথুধাং। অৰ্থাৎ মাথুধাং যুদ্ধৰ পিছত আহোমসকলে চুতীয়া ৰাজ্য জয় কৰে। ইয়াৰ ফলত চুতীয়া ৰাজ্য সম্পূৰ্ণভাৱে আহোম ৰাজ্যৰ অংশ হৈ পৰে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য চুতীয়া কিংডম? চুতীয়া ৰাজ্যৰ একেবাৰে শেষৰজন ৰজা কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব নিত্যপাল। অৰ্থাৎ নিত্যপাল আছিল চুতীয়া ৰাজ্যৰ একেবাৰে শেষৰজন শাসক। তেওঁৰ শাসনকালত আহোমসকলৰ আক্ৰমণ বৃদ্ধি পায় আৰু অৱশেষত ৰাজ্যৰ পতন ঘটে। নেক্সট কুৱেশ্যনটো হৈছে সাধনী ৱাজ দ্য লাষ্ট কুইন অফ হুইচ ডাইনেষ্টি? সাধনী কোন বংশৰ শেষ ৰাণী আছিল? ইয়াৰ আনচাৰটো হৈ যাব চুতীয়া ডাইনেষ্টি অৰ্থাৎ চুতীয়া বংশ। সাধনী বা সতীসাধিনী চুতীয়া বংশৰ শেষ ৰাণী আছিল। তেওঁ সাহস, আত্মত্যাগ আৰু স্বামী ভক্তিৰ বাবে অসম ইতিহাসত স্মৰণীয়। নেক্সট কুৱেশ্যনটো হৈছে সতী সাধিনী ৱাজ দ্য ৱাইফ অফ হুইচ কিং? সতীসাধিনী কোন ৰজাৰ পত্নী আছিল? এই মাত্ৰ আলোচনা কৰি আহিছোঁ আমি। একেবাৰে শেষৰজন চুতীয়া বংশৰ ৰজা আছিল নিত্যপাল। তো ইয়াৰ আনচাৰটো হৈ যাব শ্বি ৱাজ দ্য ৱাইফ অফ লাষ্ট চুতীয়া কিং নিত্যপাল। অৰ্থাৎ চুতীয়া বংশৰ একেবাৰে শেষৰজন ৰজা নিত্যপালৰ পত্নী আছিল। চুতীয়া ৰাজ্য পতনৰ সময়ত তেওঁ অসীম সাহস আৰু আত্মসন্মানৰ পৰিচয় দিছিল। নেক্সট কুৱেশ্যনটো হৈছে খাছপুৰ ৱাজ দ্য কেপিটেল অফ হুইচ কিংডম? খাছপুৰ কোন ৰাজ্যৰ ৰাজধানী আছিল? ইয়াৰ আনচাৰটো হৈ যাব কছাৰীছ অৰ্থাৎ কছাৰীসকল। খাছপুৰ কছাৰী ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজধানী আছিল। ইয়াৰ পৰা কছাৰী ৰজাসকলে শাসন চলাইছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট কছাৰী কিং এট খাছপুৰ? খাছপুৰৰ প্ৰথম কছাৰী ৰজা কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব হৰিশ্চন্দ্ৰ টু অৰ্থাৎ হৰিশ্চন্দ্ৰ দ্বিতীয়। হৰিশ্চন্দ্ৰ দ্বিতীয় আছিল খাছপুৰত শাসন কৰা প্ৰথমজন কছাৰী ৰজা। তেওঁৰ সময়ত কছাৰী শাসন অধিক সুসংগঠিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য ৰুইনছ অফ ভীষ্মকনগৰ বিলং টু হুইচ ডাইনেষ্টি? ভীষ্মকনগৰৰ ধ্বংসাৱশেষ কোন বংশৰ সৈতে জড়িত? ইয়াৰ আনচাৰটো হৈ যাব কছাৰী ডাইনেষ্টি অৰ্থাৎ ভীষ্মকনগৰ অসমৰ এটা ঐতিহাসিক স্থান। ইয়াৰ ধ্বংসাৱশেষ কছাৰী বংশৰ ইতিহাস আৰু সংস্কৃতিৰ সৈতে জড়িত বুলি ধৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কছাৰী কিং এজিউমড দ্য টাইটেল প্ৰতাপ নাৰায়ণ আফটাৰ ডিফিটিং দ্য আহোমছ? আহোমসকলক পৰাজিত কৰাৰ পিছত কোন কছাৰী ৰজাই প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব যশো নাৰায়ণ অৰ্থাৎ যশো নাৰায়ণে আহোমসকলৰ ওপৰত বিজয় লাভ কৰাৰ পিছত প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। এই উপাধিয়ে তেওঁৰ শক্তি আৰু গৌৰৱৰ প্ৰতীক হিচাপে কাম কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট কিং অফ কাছাৰ? কছাৰৰ একেবাৰে শেষৰজন ৰজা কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব গোবিন্দ চন্দ্ৰ নাৰায়ণ হাস্ন। গোবিন্দ চন্দ্ৰ নাৰায়ণ হাস্ন আছিল কছাৰৰ শেষৰজন শাসক। তেওঁৰ মৃত্যুৰ পিছত ব্ৰিটিছসকলে কাছাৰৰ নিজৰ অধীনলৈ আনে।
নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ কাছাৰী কিংছ কছাৰী ৰজাসকলৰ একেবাৰে শেষ ৰাজধানী কোনখন আছিল ইয়াৰ আনচাৰটো দিব খাছপুৰ অৰ্থাৎ খাছপুৰ কছাৰীসকলৰ শেষ ৰাজধানী আছিল এই স্থান কছাৰী ইতিহাস আৰু সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ নিদৰ্শন নেক্সট কুৱেশ্যনটো হৈছে ডিমাপুৰ ৱাজ দ্য কেপিটেল অফ হুইচ কিং ডিমাপুৰ কোন ৰজাসকলৰ ৰাজধানী আছিল ইয়াৰ আনচাৰটো হৈ যাব কাছাৰী কিংছ অৰ্থাৎ ডিমাপুৰ কছাৰী ৰজাসকলৰ প্ৰাচীন ৰাজধানী আছিল ই বাণিজ্য সংস্কৃতি আৰু সামৰিক দিশত অত্যন্ত গুৰুত্বপূৰ্ণ নগৰ আছিল নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য ইউজুৱেল শ্বেপ অফ কাছাৰী কইনছ কছাৰী মুদ্ৰাৰ সাধাৰণ আকৃতি কেনেকুৱা আছিল ইয়াৰ আনচাৰটো হৈ যাব ৰাউণ্ড অৰ্থাৎ গোলাকাৰ কছাৰীসকলৰ মুদ্ৰা সাধাৰণতে গোলাকাৰ আছিল এই মুদ্ৰাসমূহত বিভিন্ন চিহ্ন আৰু লিখনি থাকত যিবোৰে তেওঁলোকৰ সংস্কৃতি আৰু শাসন ব্যৱস্থাৰ পৰিচয় বহন কৰে এইটোৱে আছিলে আজি আমাৰ আলোচনাৰ একেবাৰে শেষৰটো কুৱেশ্যন নেক্সট ভিডিঅ'ত আমি আৰু ইয়াৰ ডিটেইলছ কুৱেশ্যনখিনি লৈ আহিম আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ' এতেই সামৰিছোঁ ধন্যবাদ